উত্তৰ পিপুলবাৰী এলপি স্কুলৰ প্ৰাংগণ খেলপথাৰত এখন বিশেষ কাবাডী খেলৰ প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আয়োজন কৰে। দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ অন্তৰ্গত হাতখিঙিমাৰী মানুল্লাপাৰাৰ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত উত্তৰ পিপুলবাৰী এলপি স্কুলৰ খেলপথাৰত কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত কৰে। হাতখিঙিমাৰীৰ পৰা উত্তৰ পিপুলবাৰীলৈ প্ৰায় 8 কিলোমিটাৰ দূৰত্ব অৱস্থিত। গতিকে সমগ্ৰ ৰাইজক আহ্বান জনাইছে যে যদি আপোনালোকে নিজৰ শৰীৰৰ দেহৰ সুস্থ ৰাখিব বিচাৰে তেন্তে খেল ধেমালি আৰম্ভ কৰক। নিশ্চয় আপোনালোকৰ দেহৰ গঠন প্ৰণালী যুৱকৰ দৰে খাল সলনি পৰিৱৰ্তন হ'ব বুলি আশা কৰোঁ। খেল ধেমালিয়ে আমাক শিক্ষাদান দিয়ে, এইটোৱে এটা শিক্ষা বুলি ক'ব পাৰি। পেছাৰ কান্দি আৰু মানুল্লাপাৰাৰ মাজত আজি কাবাডী খেলৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰে আৰু দুয়োটা দলৰ ভিতৰত মানুল্লাপাৰা জয়যুক্ত হৈ আনন্দ উল্লাস হৈ পৰে। উল্লেখ্য যে মানুল্লাপাৰাৰ একাংশ লোকে দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ ভিতৰত যিকোনো খেলৰ প্ৰতি আগ্ৰহী হৈ থাকে আৰু খেলা ধূলাত প্ৰতিযোগিতা মানুল্লাপাৰাৰ একাংশ লোকে তেখেতসকলে আগতীয়াকৈ আগভাগ লয় বুলি জানিব পৰা গৈছে। আজিৰ দিনত খেলা ধূলা কৰাটোৱে শৰীৰৰ বাবে অতি আৱশ্যক। খেল ধেমালি কৰিলেহে আমি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰোঁ। আমি আপোনালোকক কিছু কাবাডী খেলৰ প্ৰতিযোগিতাৰ দৃশ্যাংক আগবঢ়াইছোঁ। নাকি হাডুগুডু খেল না আচ্ছা কোন কোন টিম হল আজি খেল? আজি হল পেছার কান্দা বনাম মানুল্লাপাড়া। মানুল্লাপাড়া হলো 4 ডে আর পেছার কান্দা হলো 1। তাহলে জয় মানুল্লাপাড়া হল, মানুল্লাপাড়ায় জয় হল। হ্যাঁ 3 গেমে জয় হল। এইখিনি জায়গার নাম কি? উত্তর পিপুলবাড়ি। জিপি আপনার ধানুয়া পড়ে না? না জিপি মানুল্লাপাড়া। আপনার কেনেকা লাগিছে খেলখন? খুবই ভালো লাগিছে। আপনি কমিটিতে আছেন? নহয় কমিটিত নহয়, এনে খেলা চাই আছো, ভাল লাগে। দক্ষিণ খালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।